নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আৰ্জেণ্ট নিড BRE ব্ৰাঞ্চ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ক্ৰেডিট কাৰ্ড চেলছৰ বাবে বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে ডিব্ৰুগড়, তিনিচুকীয়া, আলং, নামচাই, ডুমডুমা। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 18,000 পাৰ মান্থ আৰু ইয়াৰ লগতে PF, ESIC আৰু হেল্থ ইঞ্চুৰেঞ্চ লগতে ইনচেণ্টিভ লাভ কৰিব। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ, HS2 গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে মিনিমাম 6 মাহৰ অভিজ্ঞতা এটা বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ বেংকিং ছেক্টৰত কাম কৰা মিনিমাম 6 মাহৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব 23 আগষ্ট অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। কণ্টেক্ট নম্বৰ দিয়া হৈছে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 9365015185। এই নম্বৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো অ'লাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট অ'লা। লোকেশ্যন হৈছে 1 নম্বৰতে গুৱাহাটী, শ্ৰীনগৰ আৰু 2 নম্বৰতে শ্বিলং, জাৱাই, আব্দুল। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডেজিগনেশ্যন ছাৰ্ভিচ চেম্পিয়ন মেকানিক পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে, লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 20 to 25,000 পাৰ মান্থ। এক্সপিৰিয়েঞ্চ নিড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট অন মটৰ ভেহিকল ছাৰ্ভিচ ছেক্টৰ ফৰ 6 months to 1 year। যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ পৰা 1 বছৰ এটা অভিজ্ঞতা আছে মটৰ ভেহিকল ছাৰ্ভিচ ছেক্টৰত কাম কৰাৰ, তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ চেম্পিয়ন বা মেকানিক এনেদৰে মেনশ্যন কৰিব। লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে ব্ৰেকেটত লিখি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে ইমিডিয়েট হায়াৰিং ফৰ প্ৰফেশ্যনেল কনচালটেণ্ট ইন ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন লিমিটেড। 3 নম্বৰ জবটো ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। জব ৰোল হেল্থ ইঞ্চুৰেঞ্চ এডভাইজাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে যোৰহাট আৰু গোলাঘাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক বা যদি কোনোবাই ইঞ্চুৰেঞ্চ ছেক্টৰত কাম কৰি আছে তেতিয়াও আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে ব্ৰেকেটত সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ছিটুৱেশ্যন ভেকেণ্ট। 4 নম্বৰ জবটো নৰ্থ ৱেষ্ট যোৰহাট ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম কেণ্ডিডেট ফৰ কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট ফৰ দ্য ফলোয়িং পোষ্ট। পোষ্টবিলাক কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। A নম্বৰ পোষ্টটো হৈছে মেনেজাৰ। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BBA বা MBA বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে মিনিমাম 3 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 13,000 পাৰ মান্থ, লগতে ইনচেণ্টিভ লাভ কৰিব। B নম্বৰ পোষ্টটো হৈছে একাউণ্ট কাম MIS অফিচাৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ একাউণ্টিঙৰ ভালদৰে নলেজ থাকিব লাগিব, নলেজ অফ একাউণ্টিং ছফ্টৱেৰ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,500 পাৰ মান্থ আৰু C নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ।
7টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু মাৰ্কেটিং এক্সিকিউটিভ জবটোৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আৰু 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ, লোকেল কনভেনিয়েন্স আৰু লগতে ইনচেণ্টিভ লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন PDF ফৰ্মেট কৰি আপোনালোকে পঠিয়াব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে 10 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু মেইল কৰি CV বা বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ বায়'ডাটাখন PDF ফৰ্মেটত পঠিয়াব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো গ্ল'ৰিয়াছ টাটা মটৰ্ছ অথৰাইজ টাটা কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপ ফালৰ পৰা মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট একাউণ্টেণ্ট। চেলাৰী মেনশ্যন কৰা নাই। জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। স্কিলছ ৰিকুৱাৰ্ড শুড হেভ এক্সপেৰিয়েঞ্চ ইন টেলি। জবটোৰ বাবে আপোনালোকৰ টেলিত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। আৰু লগতে GSTত কাম কৰা অভিজ্ঞতা বিচৰা হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে। জবটোৰ বাবে BCom পাছ কেণ্ডিডেট বিচৰা হৈছে। আৰু জব লোকেশ্যন নৰ্থ লখিমপুৰ হয়। নৰ্থ লখিমপুৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 3 লাখ পাৰ এনাম। একাউণ্টেণ্ট পোষ্টটোৰ বাবেও কিছুমান স্কিলছ বিচৰা হৈছে। স্কিলছ ৰিকুৱাৰ্ড শুড হেভ 3 to 5 years অফ এক্সপেৰিয়েঞ্চ। জবটোৰ বাবে মিনিমাম 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু লগতে GST এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। লগতে টেলিত কাম কৰা অভিজ্ঞতাও থাকিব লাগিব, টেলি আৰু IT ৰিটাৰ্ণ। কোৱালিফিকেশ্যন BCom পাছ কেণ্ডিডেট বিচৰা হৈছে। একাউণ্টেণ্ট পোষ্টটোৰ লোকেশ্যন হৈছে চিলাপথাৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 22 আগষ্ট অৰ্থাৎ আজিৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে ব্ৰেকেটত কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো হোটেল পেলাকিঅ' গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ এক্সাইটেড টু এনাউন্স ডেট দ্য হোটেল পেলাকিঅ' গুৱাহাটী ইজ হায়াৰিং দ্য ফলোয়িং পোষ্ট। বাৰটেণ্ডাৰ আৰু ষ্টেৱাৰ্ড পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 25 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো এক্সিছ বেংকৰ ফালৰ পৰা মুকলি হৈছে। এক্সিছ বেংকৰ বাবে বিজনেছ ডেভেলপমেণ্ট এছ'চিয়েট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে গ্ৰেজুৱেশ্যন। আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, বথ ভাৰ্বেল এণ্ড ৰিটেন। স্কিল ইন বথ ইংলিছ এণ্ড দ্য লোকেল লেংগুৱেজ। ইংলিছ আৰু লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়া লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। অসমৰ বাবে যিসকল কেণ্ডিডেটে এপ্লাই কৰে তেখেতলোকে। এক্সেলেণ্ট লিড জেনেৰেশ্যন এণ্ড কনভাৰ্জন স্কিল, এবিলিটি টু হেণ্ডেল প্ৰেছাৰ এণ্ড মিট ডেডলাইনছ, এবিলিটি টু ৱৰ্ক ছাকচেছফুলি এজ এ পাৰ্ট অফ এ টিম, পাৰ্কছ এণ্ড বেনিফিট, অন ৰোল জব। লোকেশ্যনবোৰ হৈছে দৈমুখ, ডুমডুমা, শ্বিলং, ধেমাজি, তিনিচুকীয়া, ডিমাপুৰ, আগৰতলা, শ্বিলং, সোণাৰী, হোজাই, বদৰপুৰ, বমডিলা, 0 অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, বিশ্বনাথ চাৰিআলি, চিলাপথাৰ, নগাঁও, পাঠশালা, জোৱাই, শ্বিলং। ইয়াৰ লগতে গুৱাহাটী, চৰভোগ, বঙাইগাঁও, শিলচৰ, নীলম বজাৰ, শিলচৰ, শ্বিলং, এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 আগষ্টৰ ভিতৰত আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব লাগিব। আৰু ইমেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো লিখি দিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো ব্ৰেকেটত মেনশ্যন কৰি দিব।
পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।